মূৰ্তি ৰং কৰি থকা অৱস্থাতে মই আহি চাউগুৰিৰ ৰতিকান্ত ৰায়ৰ ঘৰ পালোঁ। আহি চাওঁ মা মনসাখন ৰং কৰা কমপ্লিট হৈ গ'ল। তাৰ আগতে মহাদেৱৰ মূৰ্তিখন ৰং কৰিছিল। দুপৰীয়া মহাদেৱৰ পূজা হ'ব আৰু সন্ধিয়া সময়ত মা মনসাৰ ঘট বহাব। মনসা পাঁচালি কীৰ্তন কৰিব। গৌৰীপুৰৰ পৰা অহা কীৰ্তনীয়াসকলে। মূল কীৰ্তনীয়া হ'ল সুনীল চন্দ্ৰ ৰায়, কিন্তু দুৰ্ভাগ্য সুনীল চন্দ্ৰ ৰায় হঠাৎ ৰাতিত কিবা এটা বেমাৰ হোৱাৰ কাৰণে আহিব পৰা নাই। তেওঁৰ সলনি পাগলাহাট মৱামাৰীৰ পৰা এজন নতুন কীৰ্তনীয়া আহিছে। তেওঁ বা কেনে কীৰ্তন কৰে নাজানো। আজি সন্ধিয়া তেওঁৰ কীৰ্তন শুনিম। আৰু লগত কৌতুককাৰ হিচাপত থাকিব অনিল চন্দ্ৰ ৰায়, সুন্দৰ কৌতুককাৰ। মুঠৰ ওপৰত কীৰ্তনখন হাঁহি, ৰং, তামোচা, কান্না আদিৰে পৰিপূৰ্ণ হৈ থাকিব। ৰতিকান্ত ৰায়ৰ পূৰ্ব পৰিকল্পিত পূজাখন অৰ্থাৎ মানসিক পূজাখন আজি বাস্তৱত ৰূপায়িত হ'বলৈ গৈ আছে। আজি সন্ধিয়াৰ পৰাই আৰম্ভ কৰিব মা মনসাৰ পূজা। 3 দিন ধৰি মা মনসাৰ পাঁচালি কীৰ্তন হ'ব। সমূহ মনসা প্ৰেমী ৰাইজক মা মনসাৰ কীৰ্তন শুনিবলৈ নিমন্ত্ৰণ জনোৱা হ'ল। মা মনসা কাব্যৰ মূল আধাৰ হ'ল মহৰ্ষি ব্যাসদেৱে ৰচনা কৰা 18খন পুৰাণৰ ভিতৰত মা মনসা পুৰাণখন। মা মনসা পুৰাণখনে কোচ ৰাজবংশী বা সনাতন ধৰ্মীয় মানুহৰ মাজত বিৰাট এটা স্থান দখল কৰি আছে। বিয়া বাৰু অন্নপ্ৰসন নাইবা এনেও পূজা পাতল আদিত মা মনসাৰ পূজা কৰা হয়। আমি আগবাঢ়ো মা মনসা দেৱীৰ সেই পূজাখনলৈ, চাওঁ কেনেকৈ কীৰ্তন কৰে মা মনসা পাঁচালিখন। কীৰ্তনীয় দল আহি পাইছে। তেওঁলোক পূজা কৰাত ব্যস্ত। ঘটৰ ওপৰত নাৰিকল দি গামোচাখন পেচাই কেনেকৈ দিয়ে চাওঁ। কৌতুককাৰ অনিল ৰায়ে পূজা কৰি আছে। তেওঁ সুন্দৰকৈ গামোচাবোৰ পেচাই পেচাই ঘটত দি আছে আৰু বিভিন্ন ঠাইত য'ত য'ত গামোচাৰ দৰকাৰ তাত গামোচা দি আছে, য'ত য'ত ফুলৰ দৰকাৰ তাত ফুল ছিটাই আছে। আই বৰেতিবোৰে বস্তুৰ যা যোগাৰ দি আছে। জল পানী ফল মূল আদি আনি দি আছে। অলপ পাছতে কীৰ্তন তেওঁলোকে আৰম্ভ কৰিব। এইজনে হ'ল কৌতুককাৰ, সুন্দৰ কৌতুককাৰ, নামনি অসমৰ নামজ্বলা কৌতুককাৰ। তেওঁৰ ঘৰ হ'ল মটৰঝাৰত, ধুবুৰী ডিষ্ট্ৰিক্ট। আৰু এই মানুহজনে হ'ল আচল কীৰ্তনীয়া। তেওঁ পাঁচালি কীৰ্তনখন গাই যাব আৰু লগে লগে কৌতুককাৰে তেওঁৰ লগে লগে গাই যাব আৰু বিভিন্ন ধৰণৰ কৌতুক গাই দৰ্শকক আনন্দ ফূৰ্তিত ৰাখিব। হালধীয়া গামোচা নীলা চাৰ্ট পিন্ধা ল'ৰাজন হ'ল কেচিঅ' মাষ্টৰ। তেওঁ সুন্দৰ কেচিঅ' বজায়। এই কানাইচিঙা ঘাটৰ ক্ষুদিৰাম বৰ্মনৰ লগত তেওঁ খাৰা তালত কেচিঅ' বজায়। তেওঁৰ ঘৰ হ'ল মহামায়া বগৰীবাৰী। এটা খুব সুন্দৰ লাগিছে। কৌতুককাৰ আৰু কেচিঅ' মাষ্টৰ আৰু বায়নজনে হালধীয়া গামোচা ডিঙিত আঁৰি লৈ নিজৰ জাতিৰ বা ৰাজবংশীয় যি মনোভাৱ তাক সুন্দৰভাৱে প্ৰকাশ কৰিছে। তেওঁলোক যে ৰাজবংশী মানুহ এই গামোচাখনৰ পৰাই সুন্দৰ বুজিব পাৰি। মা মনসা পুৰাণ বা মা মনসা পাঁচালিৰ মুখ্য চৰিত্ৰ বেহুলা আৰু লক্ষীন্দৰ। মা মনসা দেৱী লক্ষীন্দৰক কেনেকৈ সাপৰ দ্বাৰাই দংশন কৰিলে আৰু সতী বেহুলাই
মৃত স্বামী লক্ষীন্দৰক স্বৰ্গত লৈ গৈ কেনেকৈ জীৱন কৰি আকৌ চম্পকপুৰলৈ ঘূৰি আহিল তাকে ব্যাখ্যা কৰিব বিচাৰিছে এই মনসা পুৰাণ বা এই মনসা পাঁচালী কীৰ্তনৰ জৰিয়তে। পুৰাণখনত আৰু বহুত বস্তু আছে। পাঁচালীখন এই কৌতুককাৰসকলে চমুকৈ কাহিনীভাগ কৈ দিয়ে। ইয়াতে পৃথিৱী কেনেকৈ সৃষ্টি হ'ল বা কোন দেৱতাই কি কি কৰ্ম কৰে গোটেইখিনি আজি প্ৰথম দিনাখন ব্যাখ্যা কৰিব। তাৰ পিছদিনাখন বেহুলা লক্ষীন্দৰৰ জন্ম, বিয়া আৰু মৃত্যু। তাৰ পিছদিনাখন তৃতীয় দিনা লক্ষীন্দৰক বেহুলাই স্বৰ্গত লৈ যাওঁতে সাগৰৰ মাজত কি কি ঘটনা ঘটিছিল এইবোৰ ব্যাখ্যা কৰিব আৰু অৱশেষত লক্ষীন্দৰক স্বৰ্গত লৈ গৈ কেনেকৈ জীৱন কৰি আকৌ ঘূৰি আহিল তাকে বৰ্ণনা